কৃষ্ণ জয় গুৰু শংকৰ। হে প্ৰিয় সুহৃদসকল, আমি অধমৰ দুপৰীয়াৰ সেৱাভাগী গ্ৰহণ কৰিব আজিৰ বিয়লি বেলাৰ কামলৈ যাবলৈ প্ৰস্তুতি কৰি আছোঁ। যি কি নহওক, আপোনালোকৰ আশীৰ্বাদত কুশলে আছোঁ। পিছে মোৰ ওপৰত যেন কিছুমান ৰাহুকেতু জঁপিয়াই পৰিছে, গতিকে তেওঁলোকৰ আক্ৰমণাত্মক যি স্বভাৱ চৰিত্ৰ, সেয়া মই আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ। মই ক্ষমাৰ প্ৰাৰ্থী। আচলতে তেওঁলোকৰ যি আচৰণ, মোৰ লগত যি ব্যৱহাৰ তেওঁলোকে প্ৰয়োগ কৰিছে, সেইখিনি মই ৰাজহুৱাকৈ শুনাবলৈ আচলতে নালাগে বুলি মই অনুমান কৰোঁ। তথাপিও শুনোৱাবলৈ মই বাধ্য আপোনালোকে শুনক আৰু বুজক, চিনি পাওক। এই ব্যক্তিকেইজন কোন আপোনালোকে অনুমান কৰক, মাৰ্জনা কৰিব। পৰাপক্ষত আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰত শুনিব। কৃষ্ণ। পৰৱৰ্তী মই মোৰ বক্তব্য আগবঢ়াম। কৃষ্ণ। হেল্ল', হয়, কোনে কৈছে? নমস্কাৰ। ৰঞ্জিত বাচ্চা হয় না? আপুনি কোনে কৈছে? কুকুৰটা হয়। আপুনি কোনে কৈছে? ক'ৰ পৰা কৈছে? ৰঞ্জিত বাচ্চা হয় না নহয় তই? কুকুৰটা হয় না? চোৰ বাচ্চা আপোনাৰ ভুল হৈছে ক'ৰবাত। ৰঞ্জিত বুটা হয় না তই? আপোনাৰ বুজাত ক'ৰবাত ভুল হৈছে, ৰং নম্বৰ লাগিছে ভুলটো। ৰঞ্জিত বুটা, নদীৰ বাচ্চা, কুকুৰ বুটা, তোৰ চুলিৰ খপা ফুৰি পেলাম। ৰঞ্জিত বাচ্চা হয় না? টকা মাৰি দিছে আজি। আপোনাৰ ভুল হৈছে, আপুনি ৰং নম্বৰ লগাইছে। ৰঞ্জিত বাচ্চা, ৰং নাম্বাৰ, টকা মাৰি দিছে তই। আপুনি কোনে ক'ৰ পৰা কৈছে? কুকুৰৰ বুটাক ৰঞ্জিত বাচ্চা, মোক হৈছে তাত ভাঙি পেলাম, চিতা চিন পাবি কোনে কৈছো। হেল্ল', ৰঞ্জিত বুটাক, ৰঞ্জিত বুটাক, নদীৰ বাচ্চা। আপুনি কাক বিচাৰিছে? কুকুৰৰ বুটাক, তই কেলা মানুহ চিনিব নাই? টকা মাৰি যাবি আৰু তই পলে ৰাখবি। ৰঞ্জিত বুটাক, নদীৰ বাচ্চা। আপুনি কোনে কৈছে? ক'ৰ পৰা কৈছে? তোৰ মায়ে ৰান্ধিছিল, এতিয়া তোৰ দৰে ৰন্ধা এটা জন্ম পাইছি। আপোনাৰ নেটৱৰ্ক পোৱা জেগালৈ যাওকচোন, অকণমান অসুবিধা হৈ আছে। কুকুৰৰ বুটাক, ৰঞ্জিত বাচ্চা, তোৰ মায়ে ৰান্ধিছিল, মায়ে ৰান্ধি থকাৰ কাৰণে তোৰ দৰে ৰন্ধা এটা জন্ম পাইছা। চোৰ বাচ্চা, টকা মাৰিব লৈছা। আপোনাৰ ভুল হৈছে, আপুনি ৰং নম্বৰ লগাইছে, আন ক'ৰবাত কৰিব লাগিছিলে। আৰু ৰং নম্বৰ বুলি ক'ব আহিছা, নদীৰ বাচ্চা, ৰঞ্জিত বাচ্চা। তোৰ মায়ে ৰান্ধিছিল, সেই গতিকে তোৰ দৰে ৰন্ধা এটা জন্ম পাইছা। আপুনি কোনে কৈছে? ক'ৰ পৰা কৈছে? চহৰৰ বাচ্চা, কোনে কৈছে? কাৰ পৰা কৈছে? কুকুৰৰ বুটা। আপুনি মোক তেনেকে কিয় কৈ আছে? কুকুৰৰ বুটাক চালা, টকা মাৰি পলাবি আৰু তই যেনেকে কৈছা বুলি কবি। কি বোলে? বাচ্চা, এক চৰ মাৰিম, তোৰ দাঁত চাত ছিঙি পৰব বাচ্চা। চহৰৰ বাচ্চা, আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম হৈ আছে, অলপ মুকলি জেগালৈ যাওকচোন। প্ৰব্লেম আছে। কুকুৰৰ বুটাক, ৰঞ্জিত বাচ্চা, নেটৱৰ্কৰ প্ৰব্লেম হৈ তোৰ, টকা মাৰি পলাবি। আপুনি কিয় তেনেকে কৈ আছে? টকা ভালে হ'লে ঘূৰি দিবি, তোক মই কৈছো না। কি বোলে? ঘূৰি দিবি কুকুৰৰ বুটাক। কি বোলে? কি কৈছে আপুনি? মায়ে ৰান্ধিছিল নেকি চোৱাৰ বাচ্চা? সেইটো তোৰ দৰে ৰন্ধা এটা জন্ম পাইছা। আপুনি ভুল নম্বৰত ফোন কৰিছে, আপুনি বেলেগত কৰিব লাগিছিলে, মোলৈ নহয়। ঠিক আছে? ৰঞ্জিত বাচ্চা, মই চব জানো। ভুল নম্বৰত যে নাম্বাৰ ভুল হয়। আপুনি কোনে ক'ৰ পৰা কৈছে? কুকুৰৰ বুটাক, তোৰ ফুল কবাক খেদাম তোৰ চোৱাৰ বাচ্চা। ফুল লগে কথা নকবি মোৰ আগত। কুকুৰৰ বুটাক, ৰঞ্জিত বাচ্চা, তোৰ মায়ে ৰান্ধিছিল, মায়ে ৰান্ধি কৰি পেলাই তোক জন্ম দিছি। চুত মাৰণা। আপোনাৰ ভুল হৈ আছে, আপুনি মোলৈ ভুলতে লগাইছে ফোনটো, আন ক'ৰবালৈ কৰিব লাগিছিলে। চোৱাৰৰ বাচ্চা চালা, ভুল হৈ আছে, বেলেগত ফোন কৰিছো কৈ আছা। আপুনি মোলৈকে কৰিছেনে ফোন? চোৱাৰ বাচ্চা, পইচা নি পেলাই ঘূৰি দিয়া নাই। কুকুৰৰ বুটাক, ৰঞ্জিত বাচ্চা। একেটা শব্দকে ইমান অসভ্য ব্যৱহাৰ কিয় কৰি আছে? আপুনি ক'ৰ পৰা কৰিছে, কোনে কৰিছে? তই ৰন্ধা আছা, ৰঞ্জিত বুটাক, তোৰ মায়ে ৰান্ধি কৰি পেলাই তোক জন্ম দিছে। চুত মাৰণা, পইচা নি কিয় ঘূৰি দিয়া নাই? কুকুৰৰ বুটাক, আপোনাৰ ভুল হৈছে, আপুনি ৰং নম্বৰত ফোন কৰিছে প্ৰথম কথা। কুকুৰৰ বুটাক, পইচা নি কিয় ঘূৰি দিয়া নাই? ৰঞ্জিত বাচ্চা, নদীৰ বাচ্চা। আপুনি কিয় মোক This call is now being recorded.
ঐ ৰেন্দিৰ পুতাক হেল্ল' 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 কি ক'ব লগা আছে কৈ যাওকচোন। ৰেন্দিৰ পুতাক তিৰিক্কা ফোন কৰিছা হা কোন হয় তই কোন হয়? তই ৰেন্দিৰ পুতাক নেকি চোৱাৰৰ বাচ্চা ধেৎ, অসভ্য। তোৰ এক চৰ মাৰিম তোৰ দাঁত চাত ছিঙি পৰব চোৱাৰৰ বাচ্চা তই তিৰিক্কা ফোন কৰা হা কাৰ তিৰিক ফোন কৰিছা? তই আমাৰ তিৰিটোক কিয় ফোন কৰিছা ৰেন্দিৰ পুতাক ধেৎ, অসভ্য। কুকুৰৰ পুতাক এই ননচেন্স তোৰ গুৰুৱে তাকে তোৰ শিকাইছে কেলা নেকি ঐ? হা চোৱাৰৰ বাচ্চা ক'ৰ গুৰু আই তোৰ গুৰুৱে ৰেন্দিৰ তাকে পুতাক শিকাইছে নেকি? ৰেন্দিৰ পুতাক এই ক'ৰ গুৰুৰ কথা কোৱা তই হা? ৰেন্দিৰ পুতাক তই তিৰিক কিয় ফোন কৰা কচোন ভণ্ড গুৰু তই ৰেন্দিৰ অন্ধ তই ৰেন্দিৰ খ্ৰীষ্টৰ তই ৰেন্দিৰ পুতাক তই কেলা তিৰিক কিয় ফোন কৰা হা চোৱাৰৰ বাচ্চা তই প্ৰমাণ নদীৰ পুতাক কৰচোন তোৰ তিৰিক ফোন এই কুকুৰৰ কৰাটো। পুতাক তোৰ কেলা একে চৰে তোৰ দাঁত চাত ছিঙি পৰব তোৰ খপা তই কেলা ভুৱা হেৰি অলছা তই তিৰিক ফোন কৰা মনে মনে তই হা ৰেন্দিৰ কালি বাচ্চা কলি মই পইচা ললো পইচা ঘূৰি ৰেন্দিৰ দিব বাচ্চা লাগে। আজি হা কৈছে তোৰ মাইকী ফোন কৰো ঐ মই তোৰ অন্ধ গুৰু ভণ্ড গুৰু নিচিনা এই বুলি ভাবিছ? কুকুৰৰ পুতাক ৰেন্দিৰ পুতাক তই কেলা তই মাইকীক ফোন কৰি পেলাই তই পইচা ডিমাণ্ড কৰা হা তই প্ৰমাণ পইচা আছে নি পেলাই যদি তই পইচা দেচোন দে দেই নাই অসভ্য। হা প্ৰমাণ এই আছে যদি দে। ৰেন্দিৰ পুতাক তোক হেৰি লাগে তোৰ মায়ে ৰেন্দি আছিল আৰু ৰেন্দি কৰি তোৰ জন্ম দিছিল আৰু তহঁতৰ বাচ্চা ভণ্ড গুৰু তহঁত অন্ধ এই কুকুৰৰ খ্ৰীষ্টই পুতাক মোৰ লগত পাত্তা কুকুৰৰ নাপাই পুতাক পেলাই তহঁতৰ গুৰুৰ এই পোল খুলি দিয়াৰ কাৰণে তহঁতে মোৰ লগত এইবোৰ এই চক্ৰান্ত ৰেন্দিৰ কৰিছ। পুতাক এই পুল কি কিহৰ পুলে ক'ৰ গুৰু ক'ৰ কথা হে? কি বাৰ্তা হা চোৱাৰৰ বাচ্চা তই পইচা নিছা পইচা নি পেলাই পইচাটো তই তোক ঘূৰি নেদাই আকৌ তাৰমানে মাইকী এই উল্টাকে ফোন কৰবি ক'ৰ হা পইচা তই কোন ৰেন্দিৰ হয় পুতাক ঐ? এই ৰেন্দিৰ পুতাক তই যে চিনি নাপাইছা তই কোন হয় মোক পইচা ক'ত কোনদিন কেতিয়া নিবা লগ জানিছিলি পাইছিলি? তই মোক ক'ত লগ পাইছিলি? তই ৰেন্দিৰ পুতাক এই মায়েৰে তোৰ ৰেন্দি কৰি জন্ম দিছে নেকি তোক তই পইচাটো নি পেলাই এই ঘূৰি এই দিবা এই আজিকালি চাচোন তোৰ চা সক্ষমতা নাই তোৰ নিচিনা হা ভাষা ময়ো ক'বলৈ জানো হা কিন্তু বাধ্য ৰেন্দিৰ পুতাক নকৰিবি হা। এই ৰেন্দিৰ পুতাক তই তই কলটো পইচাটো নি ৰেকৰ্ড পেলাই কৰিছ কৰি পেলাই তই তই পইচা ৰাইজক শুনা মই ভাল তই পাম ঠিক আছে তোৰ ব্যৱহাৰ। ৰেন্দিৰ পুতাক তই শুন চুত মাৰা নাকেলা থেৎ তই পইচা তেৰি। নিছা পইচা নি পেলাই পইচাটো তই ঘূৰি নিদিবি আকৌ তই মাইকীক উল্টাকে ফোন কৰবি তই এই ৰেন্দিৰ বাচ্চা তই তই কুকুৰৰ শুনচোন পুতাক তই প্ৰথম কথা কোন তই হয় শুন মোক সেইটো চোৱাৰৰ পৰিচয় বাচ্চা দে। তোক যিদিনা লাগ পাম সিদিনাখনে তই চাবিছো তোৰ পইচা তোৰ হাত বাই পেৰে ঘূৰি দিব লাগিব তোৰ পইচা ন তই প্ৰথম কালি কলি চোৱাৰৰ কৈছা বাচ্চা আজি কলি মই তোক ঘনীয়লে ফোন কৰো প্ৰথম কথা তই কোন কুত্তা সেইটো মোক কচোন তই। তই তোৰ ৰেন্দিৰ বাচ্চা তই কুকুৰনীজনী এতিয়া চিনি ক'ৰ হয় নাপাই তই কোন হয় সেইটো কচোন। তই ৰেন্দিৰ বাচ্চা এতিয়া চিনি নাপাই তোৰ কেলা বাৰীডাল ঘৰতে কাটিম তোৰ তই তিৰিক ফোন কৰাতে তোৰ ছেকেণ্ড টাইম যদি তোৰ ফোন আহে তোক মই কৈছো তোৰ বাৰীডাল ঘৰতে কাটিম তোক মই কৈছো মা এই কচম কৈছো তই প্ৰমাণ তোৰ দেচোন বাৰীডাল তোৰ তই ঘৰতে প্ৰমাণ কাটিম দেচোন মই তোৰলে ফোন কৰি এই কথা পাতিছো তই কালিৰ পৰা কুকুৰৰ মোলে পুতাক এইটো তিন তই নম্বৰত প্ৰমাণ দিব লাগে ফোন কৰি এইটো আছ। এই নাম্বাৰটো কিনকে আহিলে এতে নাম্বাৰ কিনকে আহিলে চোৱাৰৰ বাচ্চা ৰেন্দিৰ পুতাক তই কালি মদ খাই কুকুৰৰ আছিলি পুতাক নেকি মোলে যে কালি তই ফোন কৰিছিলি মই ৰেকৰ্ড কৰি তই থৈছো ন তই কালি ফোন তই কৰাটো। ৰেন্দি মাৰি আছিলি নেকি চোৱাৰৰ বাচ্চা হে? তই ৰেন্দি মাৰি আছিলি নেকি তাতে তইহে তই কালি ৰেন্দি মোলে ফোন মাৰিছিলি কৰিছিলি এইটো নম্বৰত। হা ৰেন্দিৰ পুতাক তই ফোন কিয় কৰিছিলি তই মোৰ তিৰিটোক ইয়াতে ফোন হে, কিয় কৰিছিলি তই ৰেন্দিৰ পুতাক তই মোলে কিয় ফোন কৰিছিলি এইটোত? এই কুকুৰৰ পুতাক তই কৰিছিলি নে চোৱাৰৰ নাই বাচ্চা কালি ফোন সেইটো ক। এই ৰেন্দিৰ পুতাক তই ফোন কৰিছিলি কিয় তই এই মই ক'ত তই মোৰ কৰিছিলো মাইকীক ফোন প্ৰথমে তই কৰিছিলি মোলে কিয় ফোন কৰিছিলি নে নাই? এই ৰেন্দিৰ পুতাক তই ফোন কৰিছিলি কিয় কুকুৰৰ পুতাক হেৎ হা অসভ্য চোৱাৰৰ বাচ্চা তোৰ অসভ্য ভণ্ড গুৰু তহঁত অন্ধ তহঁত এই এয়াই ৰেন্দা শিক্ষা পুতাক পাইছ ন। ৰেন্দা গেলা ক'ৰ ধৰ কিহৰ কথা কবা আহিছে তই হা? চালে বেৰে কথা নকবি তই চোৱাৰৰ বাচ্চা তই ৰেন্দা চালা নিজক শুদ্ধ দেখা পাইছা তই মাইকীক মনে মনে ফোন কৰা তই পইচা দি ভিডিঅ' পেলাই তোৰ তই পইচা দিবার সময় নাই তই কুকুৰৰ ভিডিঅ'টো পুতাক চাবলৈ প্ৰস্তুত হৈ থাক কালিৰ এই ৰেকৰ্ডটো কুকুৰৰ আছে পুতাক এই আজিতো বাদ দিয়া তোৰ একেলগে দি আছো। ৰেন্দিৰ পুতাক তোৰ গেলা কথা বাদ দিয়াই চোৱাৰৰ বাচ্চা তইও কিন্তু ৰেকৰ্ড ভাল হয় কৰিছ না শুন তইও এই শুন ৰাজহুৱা কুকুৰৰ কৰ পুতাক ৰেকৰ্ডটো মই চাওঁ। এই কুকুৰৰ পুতাক তই শুন পইচা জিনকে নিচা পইচা এনেকে ঘূৰাই দিবি আৰু নেক্সট টাইম তই মাইকীক যদি ফোন কৰা তোৰ এই বাৰীডাল ঘৰতে কাটিম কাটি পেলাই তোৰ মুখত ভৰাই থম হেৎ চোৱাৰৰ বাচ্চা মুখত অসভ্য। নিপিন আচ্ছা তোৰ প্ৰথম কথা তই ঠিক নাই কচোন নাই তই কোন মই কুকুৰৰ পুতাক কেতিয়া তোক ক'ৰ পৰা পইচা ললো কচোন। চোৱাৰৰ বাচ্চা চালা তই তাহলে নতৰীয়া জলচা এই পইচা পইচা নিবি নিদিলে আৰু তই ফোন কৰবি গৰু চোৰৰ হা পুতেকৰ ভণ্ড শিষ্য তহঁত। তই ৰেন্দিৰ পুতাক হা তোৰ মায়ে ৰেন্দি আছিল আৰু সেই তই ৰেন্দা হৈ জন্ম পাইছা চুত এই মাৰা নেগেলা বেলেগত তিৰিক ফোন কৰা পইচা নি পেলাই পইচা নিদিবি ভণ্ড গুৰু তহঁত তই অন্ধ ৰেন্দা আছিলি খ্ৰীষ্টহঁত। তোৰ মায়েৰে ৰেন্দি আছিল তোৰ হেৎ, মায়েৰে ৰেন্দি আছিল আৰু ঐ ৰেন্দি কৰি তোক জন্ম দিছি সেই ভাষাবিলাক চোৱাৰৰ ময়ো ক'ব বাচ্চা পাৰো বুজিছনে নাই এই কিন্তু তই কি পাবি ৰেন্দাৰ কচোন পুতাক বাৰু। ৰেন্দিৰ পুতাক চালা তই নতিৰ কি বাচ্চা পাবি একেখিনি চোৱাৰৰ শব্দই আৰু বাচ্চা বেলেগ ভাষা কচোন অসমীয়াত বহুত বেয়া গালি আছে নহয়।
কালিৰ পৰা একেখিনি শব্দই কৈ আছো আৰু ক কুকুৰৰ পুতাক লাজ নাই তোৰ হা লাজ নাই বেলেগত চিৰিক ফোন কৰিবাক লাগি হা বেলেগত চিৰিক ফোন তই কৰিবাক লাগি লাজ কোন নাই তোৰ তই ৰেন্দিৰ কোন পুতাক তোৰ ঘৈণীয়ে কোন তই মোক ক'ত পইচা তোৰ দিছিলি ঘৈণীয়েকে চিনি কেনেকে নাপাৱ জান এতিয়া। মোক তই প্ৰমাণ দে না ভাই ৰাজহুৱা কৰচোন তই এতিয়া চিনি নাপাইছা তই এতিয়া চিনি কোন হয় নাপাইছা মই তই তোক এতিয়া কালিও চিনি কৈছো তোৰ নাপাইছা ভুল হৈছে তোৰ মই শুন তোৰ লগত কোনো যিদিনাখনে সম্বন্ধ নাই শুনছো আৰু বাচ্চা তোক মই চিনি পাবা বাকী নাই মোৰ মাইকীৰ তাকে ফোন নাম্বাৰ এনা আহিব তোৰ হা চোৱাৰ বাচ্চা তোৰ মানে যিদিনা মই লাগ পাম তো ক'ত থাকা কি কথা কি বাতৰা তোক মই নাজো যিদিনা তোৰ লাগ মাইকীক পাম কেতিয়াৰ পৰা ফোন কৰি আছো সেইদিনা মই তোক কবি কেতিয়াৰ পৰা তোৰ মাইকীৰ লগত ফোন মোৰ ৰেন্দিৰ বুটাক তোৰ ফোন নাম্বাৰ কেনেকে আহিল এই ৰেন্দিৰ বুটাক কেতিয়াৰ পৰা তোৰ মাইকীক কেতিয়াৰ পৰা ৰেন্দিৰ ফোন বুটাক কৰিছো কচোন তোৰ ৰেন্দিৰ বুটাক তোৰ মানে ফোন নাম্বাৰ কেনেকে আহিল হা কিমান দিন হ'ল তোৰ মাইকীক ফোন পইচা কৰা নি ক তই হেৰি কৰা পইচা নি তোৰ ঘূৰি দিবাৰ সময় নাই এতিয়া তই আৰু কিহৰ হেৰি কৰবা পইচা আহিছা তই কোন কিহৰ এই পইচা মোক দিলি কুকুৰৰ বুটাক যিদিনা লাগ পাম সিদিনা তোক চাবিছি বধিম এতে নগল আচ্ছা তই এটা তোক কাম বধিম কৰচোন যিদিনা তই লাগ এটা পাম কাম কৰ ৰেন্দিৰ বুটাক ননচেন্স মই তোৰ পৰা কেতিয়া পইচা লৈছো কৃষ্ণ আপোনালোকে দুয়োটি কল ৰেকৰ্ড নিশ্চয় শুনিলে একেটি নম্বৰৰ পৰাই কল আহিছিলে এটা কালি দুপৰীয়া ভাগৰ আৰু এটা আজি পুৱা বেলাতে একেটা নম্বৰৰ পৰাই কল আৰু তেওঁলোকৰ ব্যৱহাৰ ভাষা আপোনালোকে নিশ্চয় শুনিলে কালিৰ কলটোত তেওঁ মোক দাবী কৰিছিলে যে মই তেওঁৰ পৰা ধন আনিছিলোঁ আৰু ধন মই উভতাই দিব লাগে তাৰ কোনো স্পষ্টতা নাই আৰু আজিৰ ফোনটোত তেখেতে মোক আক্ৰমণ কৰিছে মই তেওঁৰ পৰিবাৰলৈ কিয় ফোন কৰি থাকোঁ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে তেওঁলোকৰ উদ্দেশ্য প্ৰণোদিতভাৱে এই কলটো তেওঁলোকে কৰিছে ভাগ্য ভাল ভুলতে যে তেওঁ কৈ নিদিলে যে তেখেতৰ পৰিবাৰ মোৰ ফালৰ সন্তান সম্ভৱ হ'ব ওলাইছে তেওঁ পিতৃ হ'বলৈ ওলাইছে মোৰ ফালৰ ভুলতে তেনেকৈ নাপালে মই আছোঁ বাংগালোৰত আৰু আজি কিমান বছৰ হ'ল ঘৰলৈ যোৱা নাই আৰু কেতিয়া মই তেওঁৰ পৰা ধন ল'লোঁ কেতিয়া মই তেওঁৰ পৰিবাৰলৈ ফোন কৰিলোঁ এই গোটেইখিনি ডিটেইল তেখেতে ৰাজহুৱা কৰক মই বিচাৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে এয়া উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকৰ আশ্ৰমৰ আচৰণৰ ওপৰত ব্যৱহাৰৰ ওপৰত মই যি প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে দিয়াৰ বিপৰীতে মোৰ লগত মোক বশ কৰিবলৈ এনেধৰণৰ তেওঁলোকে আচলতে মোৰ লগত কথা বাৰ্তা আৰম্ভ কৰিছে সেয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বাকী যি কি নহওক আপোনালোকৰ গুৰুজনৰ কৃষ্ণ ভগৱন্ত প্ৰভুৰ আশীষ শিৰত লৈ আমি আগবাঢ়ি যাম সত্য ধৰ্মৰ মাত মাতিয়েই যাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ তেখেতলোকে মোৰ ঠিকনা বিচাৰি এটা ফোন কৰিছিলে আৰু এজনে মই ঘৰলৈ কেতিয়া যাম মোক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহেৰে মোলৈ ফোন কৰিছিলে সেই দুটা কল মই এড কৰি দিয়া নাই দীঘল হোৱাৰ ভয়ত গতিকে মই কৈ দিছোঁ মই ঘৰলৈ কেতিয়া যাম তথা নিশ্চয়তা নাই তথাপিও যেতিয়া মই যাম মোৰ দৈনিক ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব মই ঘৰ গৈ পোৱাৰ পিছত মোৰ ঘৰৰ পৰিৱেশ আদি মই সকলোবোৰ দেখুৱাম গতিকে যিসকলে মোক বিৰুদ্ধাচৰণ কৰি মোক লগ পোৱাৰ হাবিয়াস পুহি ৰাখিছে আপোনালোকলৈ মই জনাব খোজোঁ যে আপোনালোকে মোক লগ কৰিব পাৰিব যেতিয়াই যেনেভাৱেই আপোনালোকে মোক সন্মুখ হোৱাৰ ইচ্ছা কৰে তেনেভাৱেই মই আপোনালোকক দৰ্শন দিম আৰু যিসকল মোৰ স্বনামধন্য মোৰ সেৱাৰ বাপ বান্ধৱ আই মাতৃয়ে আমাক লগ পোৱাৰ ইচ্ছা কৰে আপোনালোকৰ পদৰ ধূলা যদি আমাৰ শিৰত দিয়ে আমাৰ গৃহলৈ কোনোবা আহিব খোজে আপোনালোকক আমি স্বাগতম জনাইছোঁ কৃষ্ণ আমি ঘৰলৈ যোৱাৰ আগত নিশ্চয় জনাম আৰু যিসকলে মোৰ ঠিকনা বিচাৰি আছিলে সেইসকলক মই কৈ দিওঁ মোৰ নাম শ্ৰী ধৰ্মকান্ত নাথ মোৰ ঘৰ ৩ নম্বৰ কাকি মইনাপুৰ গাঁও লংকা নগাঁও অসম আমাৰ গাঁৱৰ সোঁমাজত আমাৰ ঘৰখন অৱস্থিত আমাৰ ঘৰৰ সন্মুখতে কাঠৰ খুঁটাৰে নিৰ্মিত এটি ৰাজহুৱা নামঘৰ আছে ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ